পেটি যেতিয়াহে ওলাইছে বুট খাইছো বুট এয়া পপ পানী বটলটো অকমান হেৰি কৰিব লাগিব এইটো তোমালোক দুটাই লোৱা আপোনাৰ দুটা এটা লগ এই প্ৰদীপ দাই বুট বিলাই আছে আমাক দেই মিঠা আৰু বুট এই আমাৰ ৰাইজে পুৰা খোৱাত ব্যস্ত হৈ আছে এইটো তহ দুটাই লগ এজনক চাওক বহি ললো এজনে কেনেকে খাইছে বহিয়া আমাৰ মহানন্দ দাদা কেনেকে খাইছে দেখিছেনে আমাৰ বাৰ্বি দেই নমস্কাৰ বাৰ্বি অকমান খোৱা বিলাকত ভাল যে আমি বুট খাইছো এয়া পেটিছ পপু আছিলে বাৰু মই সলাই লৈছো আৰু আমাৰ চুমকিও খোৱাত বেয়া নহয় পপ খাইছো বুট খাইছো হয় দাদা কওক যে মই মাজুলী জিলা বিহু শিল্পী সংস্থা প্ৰায়খিনি মানুহক এই কিতাপখনত ইনক্লুড কৰিছো কেনেকে কৰিছো মোৰ থিমটো বেলেগ সেইমতে সেইটো কথা আৰু মাজুলী জিলা বিহু শিল্পী সংস্থাৰ জন্ম হোৱাৰ পৰা আজিলৈকে এটা সুন্দৰ প্ৰবন্ধ আছে 19 পেজৰ এটা প্ৰবন্ধ সেই প্ৰবন্ধটোতে গোটেইখিনি শিল্পীক মই সাঙুৰি পেলালো কোন কেনেকুৱা কি হ'ব লাগে কি কথা আৰু আশ্চৰ্যৰ বিষয় কিতাপখনত ওলাইছে আশ্চৰ্যৰ বিষয় এটাই যে মাজুলীত 4টা বিহু হুঁচৰি দল আছে এই 4টা বিহু হুঁচৰি দলক কোনো মাজুলী প্ৰতিটো মঞ্চতে হুঁচৰি গাবলৈ কম্পিটিশ্যন কৰিবলৈ যায় কিন্তু কমিটিবিলাকে যথাযোগ্য সন্মান প্ৰদৰ্শন নকৰে তেওঁলোকক বহিবলৈ বেঞ্চ এখনো নিদিয়ে আৰু সময়মতে তেওঁলোকক পানীয়া বটলো নিদিয়ে হয়নে বাৰু তাত কম্পিটিশ্যন কৰিবলৈ যায় আৰু কম্পিটিটৰ তাত নচুৱাই কম্পিটিটৰ কৰে আৰু আমাৰ শিল্পীসকল গুচি আহে মাননীয়তা পালে ফাৰ্ষ্ট চাইডত নাপালেও নাই এই গোটেইখিনি কথা মই প্ৰবন্ধটো ইনক্লুড কৰিছোঁ আৰু আপোনালোকে গোটেইখিনিতে মই নাম সাঙুৰিছো 2-এজন হয়তো আমাৰ ইয়াৰ নাম পৰা নাই তাত মই নজৰত ৰাখিছোঁ তাৰ নামটো মই তাত মই হেৰি কৰিবলৈ যত্ন কৰিম মই দিমেই গোটেইখিনি নাম সোমাইছে ইভেন আমাৰ যে ল'ৰা এটা ঢুকাল পংকজ পেপাবাদক তাৰ কথাও আংশিকভাৱে অকণমান তালৈ আহিছে গতিকে এই যিটো শিল্পী প্ৰবন্ধ 16 পেজৰ আপোনালোকে পঢ়ি ভাল পাব আৰু 2 নম্বৰ মোৰ ব্যক্তিগত মানে মই সৰু কালৰ পৰা কেনেকৈ মই